Hello everyone, আপোনালোকে চাওলা আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই উইমন্ডাৰ। আজি আমি এটা টপিক আনিছো, টপিকটো হৈছে জিওমেট্ৰি অৰ্থাৎ জ্যামিতি। তো জ্যামিতিৰ যথেষ্টখিনি বস্তু আমি শিকিব লাগিব কাৰণ জ্যামিতিৰ এটা কোৱেশ্চন নিশ্চয় আহিব পাৰে অসম আৰক্ষী যেটো পৰীক্ষা আৰু ডিএমইৰ পৰীক্ষাৰ লগতো জ্যামিতিৰ সম্পৰ্ক আছে। গতিকে জ্যামিতিৰ যিখিনি বেসিক আৰু কোৱেশ্চন আহিলে বহুত ডাঙৰ কিবা এটা কোৱেশ্চন নাই, বেসিক কোৱেশ্চন আহিব আৰু সেই বেসিকৰ কি টপিক আছে বা জিওমেট্ৰি কি বস্তু পঢ়িব লাগে অকমান বিতংভাৱে আমি আলোচনা কৰিব চেষ্টা কৰিম। আৰু আপোনাৰ মাইণ্ডত যদি কিবা টপিক ৰৈ গৈছে বা মই পঢ়ুৱাতে ৰৈ গৈছে আপোনালোকে কমেন্ট কৰি জনাব, মই এই টপিকটো আকৌ এবাৰ আপোনাক বুজাব চেষ্টা কৰিম। তো জ্যামিতি বুলি ক'লে বা জিওমেট্ৰি বুলি ক'লে পোন প্ৰথমে আমাৰ মাইণ্ডত এটা বস্তু এটো হৈছে পইণ্ট, যাক আমি কি বুলি কম বিন্দু বুলি কম। বিন্দু বুলি কোৱাৰ লগে লগে এটা এনেকুৱা তুমি চিত্ৰ দেখিছা, সেই যেটো চিত্ৰৰ না কিবা দিশ প্ৰস্থ উচ্চতা কিবা তুমি নিৰ্ণয় কৰিব পাৰিছা, কেৱল হি কোট আছে সেইটো বস্তু তুমি ক'ব পাৰিবা, সেইটো আমাৰ এটা কি হয় বিন্দু হয় পইণ্ট হয়। ওকে, তাৰ পিছত এটা বস্তু সেইটো বস্তুৰ নাম হৈছে লাইন, যাক তুমি ৰেখা বুলি কোৱা। আৰু সেই ৰেখা বা লাইন বুলি ক'লে এনেকুৱা এটা কনসেপ্ট যাৰ দুয়োটা সাইডে আমি এৰো মাৰ্ক ইউজ কৰিছো হল। আৰু দুয়োটা সাইডে এৰো মাৰ্ক ইউজ কৰাৰ অৰ্থ এটাই, কাৰণ ইয়াক ইটো সাইডে ইচ্ছা কৰিলে তুমি বঢ়াই দিব পাৰা, এইটো সাইডে ইচ্ছা কৰিলে বঢ়াই দিব পাৰিবা, ঠিক আছে। তাক আমি কি বুলি কম লাইন বুলি কম, যাৰ দুয়োটা সাইডৰ দুটা এৰো মাৰ্ক থাকিব অৰ্থাৎ ইয়াতে কোনো এন্ড পইণ্ট নাই বা এইফালে শেষ হোৱা নাই এইফালে শেষ হোৱা নাই, ঠিক আছে। তাৰ পিছত এটা বস্তু আহিব লাইন সেগমেন্ট। এটো কি হয় লাইন সেগমেন্ট। লাইন সেগমেন্ট মানে হৈছে ৰেখাখণ্ড। ৰেখাখণ্ড বুলি ক'লে ইয়াৰ পৰা এটা নিৰ্দিষ্ট অংশ যদি জুখি পেলাই আমি যদি লৈ আহো চাব 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ, ইয়াতে নিৰ্দিষ্ট দৈৰ্ঘ্য আছে, ইয়াৰ কোনো নিৰ্দিষ্ট দিশ নাই, ইয়াৰ নিৰ্দিষ্ট দিশ আছে আৰু ইয়াৰ এটো সাইডৰ শেষ পইণ্ট হেতু সাইডৰ শেষ পইণ্ট, দুটা সাইডত ই শেষ হৈ আছে, শেষ বিন্দু আছে, ইয়াৰ নাম হৈছে লাইন সেগমেন্ট, ঠিক আছে। তাৰ পিছত এটা বস্তু এটো বস্তুৰ নাম হৈছে ৰে, যাক আমি কি বুলি কম ৰশ্মি বুলি কম হল। তো ৰশ্মি বুলি কোৱাৰ লগে লগে গম পাবা ইয়াৰ এটা সাইডে শেষ বিন্দু থাকে কিন্তু এটা সাইডে ইয়াৰ শেষ বিন্দু নাথাকে, মানে ইয়াক এটা সাইডে ইচ্ছা কৰিলে তুমি বৃদ্ধি কৰাব পাৰা বা এটা সাইডে বৃদ্ধি কৰাব নোৱাৰা, ইয়াৰ নাম কি হয় ৰে অৰ্থাৎ ৰশ্মি বুলি কোৱা হয়, ঠিক আছে। দেখাটা আমাৰ একদম বেসিক পাৰ্ট, এটাৰ বিষয় তোমালোকে জানা। তাৰ পিছত ইয়াতে এটা বস্তু লাগিব, সেইটো হৈছে এংগল। এংগলৰ বিষয়ে তুমি জানিব লাগিব কাৰণ যেহেতু আমি বেসিকৰ ওপৰত গুৰুত্ব দি আছো। এংগল মানে যাক আমি কোণ বুলি কওঁ। ওকে, কি বুলি কম কোণ বুলি কয়। তো কোণ বুলি ক'লে কোণৰ বিভিন্ন প্ৰকাৰ আছে। আমি একেবাৰে স্টাৰ্টিংত যদি ক'ব যাওঁ, ওকে এটো এটা ৰে, ইয়াৰ ওপৰত আৰু এটা ৰে এনেকে পৰি আছে, যদি ইতিমধ্যে কোনো কোণৰ উৎপত্তি হোৱাই নাই, ইয়াৰ নাম হৈছে জিৰো এংগল বুলি কোৱা হয়। কি বুলি কোৱা হয় জিৰো এংগল, যাক আমি শূন্য কোণ বুলি কওঁ, ঠিক আছে। যদি ইয়াৰ কোণৰ মাপ কিবা কৈ 0 ডিগ্ৰীতকৈ ডাঙৰ হৈ গ'ল আৰু যদি 90 ডিগ্ৰীতকৈ যদি সৰু হৈ গ'ল, চাব ইয়াৰ নাম মই চাব এ দিছো। ওকে, সেই এই কোণটো 90 ডিগ্ৰীতকৈ যদি সৰু বা 0 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় তেতিয়া এই কোণটোৰ এটা নাম থাকিব, ইয়াক আমি একুইড এংগল বুলি কওঁ। কি বুলি কওঁ একুইড এংগল, যাক আমি অসমীয়াত সূক্ষ্ম কোণ বুলি কওঁ। সূক্ষ্ম কোণৰ মাপ 0 ডিগ্ৰীতকৈ বেছি থাকিব বা 90 ডিগ্ৰীতকৈ কম থাকিব, ঠিক আছে। তাৰ পিছত এটা কনসেপ্ট আহিব, সেইটো হৈছে একেবাৰে 90 ডিগ্ৰী। যদি একেবাৰে 90 ডিগ্ৰী হয় তো সেই কোণটোৰ নাম হৈছে সমকোণ। তাক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয়, যাক আমি ৰাইট এংগল বুলি কওঁ। মনত থাকিব, যাক আমি কি বুলি কওঁ ৰাইট এংগল বুলি কওঁ, ক্লিয়াৰ। ওকে, তাৰ পিছত এটা আহিব আৰু সেইটো হৈছে কি যদি কিছুমান এনেকুৱা কোণ 90 ডিগ্ৰীতকৈ যদি বাইচান্স ডাঙৰ হৈছে, চাব ইয়াৰ নাম এ, এৰ ভ্যালুটো 90 ডিগ্ৰীতকৈ ডাঙৰ হৈছে কিন্তু 180 ডিগ্ৰীতকৈ কিন্তু হি সৰু হৈছে। আৰু এই এনেকুৱা কোণৰ যাৰ ভ্যালু 90 আৰু 180 ৰ মাজত থাকে, সেই কোণক আমি কি বুলি কওঁ অবটিউজ এংগল বুলি কওঁ। কি বুলি কওঁ অবটিউজ এংগল, যাক আমি অসমীয়াত স্থূল কোণ বুলিও আমি জানো, ঠিক আছে। এটো 180 নহয় 180তকৈ সৰু বা 90তকৈ ডাঙৰ। ওকে, কেতিয়াবা যদি এনেকুৱা হয় এটো সাইডৰ পৰা এটা আৰু এটো সাইডৰ পৰা এটা ইয়াতে এটা ডাঙৰ কোণ আহিছে দেখিছা, আৰু এই কোণটোৰ মাপ কি হয় একেবাৰে 180 ডিগ্ৰী, আৰু কোণটোৰ মাপ যদি একেবাৰে 180 ডিগ্ৰী হয় তাৰ নাম হৈছে স্ট্ৰেইট এংগল। কি এংগল বুলি কয় স্ট্ৰেইট এংগল, যাক আমি সৰল কোণ বুলি কওঁ। মনত থাকিব স্ট্ৰেইট এংগল, যাক আমি সৰল কোণ বুলি কওঁ, এটো ডাইৰেক্ট 180। তাৰ পিছত আহিব এনেকুৱা কিছুমান কোণ যিটো কোণৰ মাপ 180তকৈ ডাঙৰ কিন্তু 360তকৈ কম, মানে 180তকৈ ডাঙৰ হয়, আৰু এটোৰ নাম যদি এ হয় 180তকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু হয়। তো 180তকৈ ডাঙৰ বা 360 ডিগ্ৰীতকৈ যদি সৰু হয় তেতিয়া এই কোণটোৰ নাম হৈছে ৰিফ্লেক্স এংগল। কি এংগল বুলি কয় ৰিফ্লেক্স এংগল। ৰিফ্লেক্স এংগল খুব ইম্পৰ্টেন্ট হয়, ক্লিয়াৰ। আৰু ই যদি এনেকৈ এপাক ঘূৰি আহি পেলাই আকৌ এনেকৈ ঘূৰি আহি পেলাই যদি আকৌ ইয়াতে ষ্টপ কৰি দিয়ে, মানে কি ই একদম ইয়াৰ পৰা ইয়ালৈকে এপাক ঘূৰি আহিছে, মানে কমপ্লিট কিমান এংগল কভাৰ কৰিছে 360, তেন্তে ইয়াক কি বুলি কয় কমপ্লিট এংগল বুলি কোৱা হয়, সম্পূৰ্ণ কোণ। ইয়াৰ নামটো হ'ব কমপ্লিট এংগল, যাক আমি কি বুলি কওঁ সম্পূৰ্ণ কোণ বুলি কওঁ। মনত থাকিব, ক্লিয়াৰ। তো কোণৰ নামকেইটা শিকি থৈ দিয়া যদি কোনোবাই নাজানা। ওকে, একদম চান্স এটা পাইছা শিকিবৰ কাৰণে। ওকে ওকে, তো তাৰ পিছত কিছুমান আহিব পেয়াৰ অফ এংগলছ।
পেয়াৰ অফ এংগল বুলি ক'লে গম পাবা কোণৰ জোৰ মানে ইয়াতে যিকেইটা নাম আহিব দুটা মিলি এটা নাম হ'ব আগৰবাৰ এটা কোণৰ এটা নাম ওকে এটা কোণৰ এটা ইয়াত দুটা কোণ মিলি এটা নাম হ'ব ওকে এইকনে এটা কোণৰ জোৰ বুলি কোৱা হৈছে বা পেয়াৰ অফ এংগল বুলি কোৱা হৈছে প্ৰথমে এটা শব্দ আছে যে কমপ্লিমেন্টাৰী কমপ্লিমেন্টাৰী শব্দটোৰ অৰ্থ হৈছে 90 ডিগ্ৰী কমপ্লিমেন্টাৰী শব্দটোৰ অৰ্থ হৈছে 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী অৰ্থ হৈছে এনেকুৱা দুটা কোণ যি দুটা কোণৰ মাপ আমি যদি যোগ কৰো ইয়াৰ ভ্যালুটো যদি 90 ডিগ্ৰী হয় তেনে দুটা কোণক একেলগে কি বুলি কয় কমপ্লিমেন্টাৰী এংগল বুলি কয় শব্দটো মনত ৰাখিব কমপ্লিমেন্টাৰী ক্লিয়াৰ নেক্সট এটা থাকিব সাপ্লিমেন্টাৰী সাপ্লিমেন্টাৰী শব্দটোৰ অৰ্থ হৈছে 180 ডিগ্ৰী যদি কেতিয়াবা দুটা এনেকুৱা কোণ থাকিব যি দুটা কোণ প্লাস কৰাৰ পিছত হিয়তৰ যোগফল যদি 180 ডিগ্ৰী হয় তেন্তে সেই কোণ দুটাক একেলগে কি বুলি কয় সাপ্লিমেন্টাৰী কোণ বুলি কোৱা হয় মনত থাকিব ওকে সাপ্লিমেন্টাৰী মানে 180 আৰু কমপ্লিমেন্টাৰী মানে হৈছে 90 ডিগ্ৰী ক্লিয়াৰ তাহলে আৰু এটা আছে এডজাসেন্ট কোণ বা এডজাসেন্ট এংগল এডজাসেন্ট মানে যে সন্নিহিত কোণ বুলি কয় ওচৰা ওচৰিকৈ থকা কোণ বুলি কয় যি বুলি কয় এটো হৈছে কি সাপোজ এনেকুৱা এটা কোণ আছে এনেকা এটা কোণ আছে আৰু ইয়াত একেবাৰে ইফালে এটা কোণ আছে মানে কেতিয়াবা এটা কোণৰ ওচৰা ওচৰিকৈ যদি আৰু এটা কোণ থাকে তেতে সেই কোণ দুটাক একেলগে কি বুলি কয় এডজাসেন্ট এংগল বা সন্নিহিত বা ওচৰা ওচৰিকৈ থকা কোণ বুলিও কোৱা হয় ইয়াত যিকেইটা তুমি নাম দেখা পাই আছে প্ৰতিটো নাম কি দুটা মিলি এটা নাম এডজাসেন্ট অকলে নহয় দুটা এংগলৰ নাম এডজাসেন্ট দুটা এংগলৰ নাম সাপ্লিমেন্টাৰী দুটা এংগলৰ নাম কমপ্লিমেন্টাৰী এই টপিকটোৰ নাম দিয়া হৈছে পেয়াৰ অফ এংগল বুলি মনত থাকিব ক্লিয়াৰ ওকে তাৰপিছত আছে লিনিয়াৰ পেয়াৰ লিনিয়াৰ এংগল বুলি ক'ব বা লিনিয়াৰ পেয়াৰ অফ এংগল বুলি কয় এটোৰ অৰ্থটো কেনেকুৱা যদি এটা এনেকুৱা ৰেখা থাকে এই ৰেখাডালৰ ওপৰত যদি এটা ৰশ্মি এনেকৈ পৰি থাকে এডাল ৰেখাৰ ওপৰত যদি এটা ৰশ্মি পৰি থাকে এই ৰশ্মিডালে এটো মুৰে ৰশ্মিডালে হেতু মুৰে দুটা কোণৰ উৎপত্তি হৈছে আৰু সেই দুটা কোণক একেলগে কি বুলি কয় লিনিয়াৰ এংগল বুলি কোৱা হয় ওকে ৰৈখিক জুৰিয়া কোণ লিনিয়াৰ পেয়াৰ অফ এংগলছ বা লিনিয়াৰ এংগল বুলি কয় ৰৈখিক জুৰিয়া কোণ বুলি কোৱা হয় আৰু এই কোণ দুটা যদি আমি প্লাস কৰো ইয়াৰ ভ্যালু 180 ডিগ্ৰী হয় ক্লিয়াৰ একেটা হৈছে পেয়াৰ অফ এংগলছ মনত থাকিব ওকে গৰি ইহঁতৰ প্ৰতিটো নাম দুটা দুটা মিলি প্ৰতিজন ইয়াতে কি হয় কেতিয়াবা এনেকৈ উদে এটা এংগল দিয়া আছে 60 ডিগ্ৰী তো সেই এংগলটোৰ কমপ্লিমেন্ট এংগল সো এটো দুটা মিলি কমপ্লিমেন্টাৰী এটো এটোৰ কমপ্লিমেন্ট এটোৰ কমপ্লিমেন্ট মনত থাকিব এটা 60 ৰ কমপ্লিমেন্ট কিমান 30 তেতিয়াহে 90 হ'ব ইহঁত দুটা মিলি সাপ্লিমেন্টাৰী এটা আনটো সাপ্লিমেন্ট এটা 100 হলে এটা কিমান হ'ব লাগিব 80 সুধিব 100 ৰ সাপ্লিমেন্ট কিমান তুমি কবা 80 ক্লিয়াৰ ওকে এই সাইডটা আছে পেয়াৰ অফ এংগলস নেক্সট আহিব পেয়াৰ অফ লাইনস পেয়াৰ অফ লাইনস কেতিয়াবা এনেকুৱা হয় যে এটা লাইনক আমি বা নাম দিছো কিবা কি দুটা মিলি পেলে এটা নাম হয় দুটা মিলি পেলে এটা নাম হয় তেটা কি বুলি কয় পেয়াৰ অফ লাইনস বুলি কয় প্ৰথমে এটা আছে ইন্টাৰসেক্টিং লাইনস এটাৰ নাম হৈছে ইন্টাৰসেক্টিং লাইনস আৰু ইন্টাৰসেক্টিং লাইনস বুলি ক'লে গম পাবা সাপোজ এটা লাইন আছে আৰু এটা লাইন আছে দুটা লাইন এটা নিৰ্দিষ্ট বিন্দুত যদি কটাকটি কৰিছে তেনে সেই লাইন দুটাৰ নাম হৈছে ইন্টাৰসেক্টিং লাইন যাৰ আমি কটাকটি কৰা ৰেখা বুলি কওঁ এটা নিৰ্দিষ্ট বিন্দুত হিয়তে কাটিব লাগিব ক্লিয়াৰ নেক্সট ইজ প্যাৰালেল লাইনস এটোৰ নাম হৈছে প্যাৰালেল লাইনস প্যাৰালেল লাইনস মানে এনেকুৱা দুটা লাইন বা এনেকুৱা দুটা ৰেখা যি দুটা ৰেখা কেতিয়াও কটাকটি নকৰে যি দুটা ৰেখা কেতিয়াও কটাকটি নকৰে হিয়তে এটা নিজৰ মাজত ডিসটেন্স ৰাখি বা হিয়তে গৈ থাকে তেতিয়া হিয়তক কি বুলি কয় প্যাৰালেল লাইনস যাক আমি কি বুলি কওঁ সমান্তৰাল ৰেখা বুলি কওঁ মনত থাকিব ক্লিয়াৰ ওকে এটো হৈছে পেয়াৰ অফ লাইনসৰ কনসেপ্ট ওকে ইয়াৰ লগে লগে আৰু এটা শব্দ শিকি থৈ দিয়া সেই শব্দটোৰ নাম হৈছে কনকাৰেন্ট লাইন কনকাৰেন্ট লাইনস কনকাৰেন্ট লাইনস কেনেকুৱা এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এটা লাইন দুটা লাইন তিনটা লাইন চাৰিটা লাইন এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এনেকুৱা চাৰিটা পাঁচটা লাইন যদি এনেকৈ পাৰ হৈ যায় এই গুটি কেটা লাইনক একেলগে কি বুলি কয় কনকাৰেন্ট লাইনস বুলি কোৱা হয় গুটি কেটা একেলে পেয়াৰ অফ এংগল বুলি লাইন বুলি কোৱা না কাৰণ দুডালতকৈ বেছি থাকিব পাৰে প্ৰবলেম একো নাই এটা নিৰ্দিষ্ট বিন্দুৰ ওপৰেদি যদি তিনটা চাৰিডাল পাঁচডাল লাইন একেলগে পাৰ হৈ যায় সেই গুটি কেটা লাইনক একেলগে কি বুলি কয় কনকাৰেন্ট লাইন বুলি কোৱা হয় বুজি পাইছা ইয়ালৈকে এটা আছে কনকাৰেন্ট লাইনস ইয়ালৈকে ঠিকে আছে নে চোৱা তো ইয়াৰ পিছত আহিছো ইয়াৰ পিছত এটা শব্দ আছে যে খুব বেছি আমাৰ কিতাপত দেখা পাই এটা ট্ৰান্সভাৰ্সাল শব্দটোৰ নাম হৈছে ট্ৰান্সভাৰ্সাল যাক অসমীয়াত ত্ৰিজ্যক বুলি কোৱা হয় কি বুলি কোৱা হয় ত্ৰিজ্যক ওকে ট্ৰান্সভাৰ্সাল বা ত্ৰিজ্যকৰ মানে অৰ্থটো এনেকুৱা যদি কৰবাত দুটা বা তিনটা বা চাৰিটা কেৱল দুটা নহয় যদি এনেকুৱা এটা দুটা তিনটা চাৰিটা এনেকুৱা আছে আৰু ইহঁতৰ সমান্তৰাল বুলি মই একো কোৱা নাই মই কৈছো কেৱল দু চাৰিটা পাঁচটা লাইন একেলগে আছে
যদি এডাল এনেকুৱা কমন লাইন যিডাল লাইনে সবকে এটা নিৰ্দিষ্ট বিন্দুত কাটি কাটি গৈছে ইয়াকো কাটিছে ইয়াকো কাটিছে ইয়াকো কাটিছে ইয়াকো কাটিছে এটা নিৰ্দিষ্ট বিন্দুত গুটেই কেটাক যদি কাটি বেলাই গুছি গৈছে হে কমন যিডাল তুমি লাইন দেখিছা হে লাইনডালৰ নাম হৈছে ট্ৰান্সভাৰ্সাল তাতে 7ডাল লাইন থাকিব পাৰে 5ডালক কাটিব পাৰে 6ডালক কাটিব পাৰে একো আপত্তি নাই হেডালৰ নাম কি হয় তিৰ্যক বা ট্ৰান্সভাৰ্সাল এতিয়া আমি কি কৰিম এই গুটেই কেটা লাইন আমি ইউজ নকৰে মাত্ৰ দুটা লাইনেৰে ইয়াৰ বিষয়ে ভালকে শিকিম চোৱা তো আমাৰ হাতত দুটা লাইন আছে ইয়াতে এটা মই লাইন দুটা সমান্তৰাল বুলি কোৱা নাই কেৱল দুটা লাইন আছে তাক কোনোবা এটা লাইনে এনেকে দুটা নিৰ্দিষ্ট বিন্দুত কাটি গল এতিয়া এডালৰ নাম কি হৈ গল ট্ৰান্সভাৰ্সাল মনত থাকিব সদায় মনত ৰাখিবা দুটা লাইনক যদি এটা ট্ৰান্সভাৰ্সালে যেতিয়া কাটি যায় তেতিয়া হি ইয়াতে কেটামান কোণৰ সৃষ্টি কৰে দেখিছা এনেকুৱা কেটামান কোণৰ সৃষ্টি কৰে মই কোণ কেটাৰ নাম দিছো এটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ টোটাল কিমানটা এংগুলি ফৰ্ম কৰিছে টোটাল 8টা এংগুলি ফৰ্ম কৰিছে ঠিক আছে টোটাল কিমানটা এংগুল ফৰ্ম কৰিছে 8টা এংগুল ফৰ্ম কৰিছে ক্লিয়াৰ এই 8টা এংগুলৰ তুমি দেখিছা এই 1 নম্বৰ এংগুল 2 নম্বৰ এংগুল যদি মই চাব যাম ওকে ইয়াতে যদি তুমি চাব যোৱা এই যদি 1 নম্বৰ এংগুল 2 নম্বৰ এংগুল 7 নম্বৰ আৰু 8 নম্বৰ এই চাৰিটা এংগুল যদি ভালদৰে চোৱা চাৰিটা এংগুল কোড আছে বাহিৰত আছে তো ইয়াতৰ নাম কি হয় ইয়াতৰ নাম ক'ব ন ইয়াতৰ নাম আছে এক্সটেৰিয়ৰ এংগুল অৰ্থাৎ বহিৰ কোণ এক্সটেৰিয়ৰ এংগুল মানে কি হয় বহিৰ কোণ কোন কোন 1 নম্বৰ এংগুল 2 নম্বৰ 7 নম্বৰ আৰু কোনি আছে 8 নম্বৰ এই চাৰিটা বাহিৰত থকা কোণ গুলি ইয়াতৰ নাম কি হয় এক্সটেৰিয়ৰ এংগুল মনত থাকিব সিমিলাৰলি যদি মই চাব যাম এই যদি 3 নম্বৰ কোণ দেখিছো 4 নম্বৰ দেখিছো 5 নম্বৰ আৰু 6 নম্বৰ এই চাৰিটা যে তুমি দেখিছা এই চাৰিটা যদি ভালদৰে চাব যোৱা এই চাৰিটা কোণ কোড আছে ভিতৰত আছে আৰু ভিতৰত থকা কাৰণে ইয়াতৰ নাম কি হয় ইন্টেৰিয়ৰ এংগল ইয়াতৰ নাম কি হয় ইন্টেৰিয়ৰ এংগল হল তো ইন্টেৰিয়ৰ এংগল কোন কোন আছে ইন্টেৰিয়ৰ এংগল আছে 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ এই চাৰিটা হৈছে ইন্টেৰিয়ৰ এংগল কাৰণ ইয়াতে ভিতৰত আছে ক্লিয়াৰ ইয়ালৈকে সবে বুজি পাই আছা এটা চাবা ইয়াতে কেটামান এনেকুৱা এংগুল আছে যেটো পেয়াৰ অফ এংগুলৰ ডেফিনেশন পেয়াৰ অফ এংগুল কি কি দুটা মিলি এটা নাম ইয়াতে এনেকুৱা দুটা মিলি এটা নাম থকা এংগুল আছে তো ধুনিয়াকে চাবা ইয়াত 1 নম্বৰটো আৰু 5 নম্বৰটো চোৱা একে জায়গাত আছে নে চোৱা মানে পুৰা দেখাত মোটামুটি একে 2 নম্বৰটো আৰু 6 নম্বৰটো চোৱা দেখাত একে 4 নম্বৰটো আৰু 8 নম্বৰটো চোৱা দেখাত একে আৰু 3 নম্বৰ আৰু 7 নম্বৰটো চোৱা দেখাত একে গতি ইয়াত যদি ভালদৰে চাম 1 নম্বৰটোৰ লগত 5 নম্বৰটো মোটামুটি একে ডিজাইনত আছে 4 নম্বৰৰ লগত 8 নম্বৰটো একে ডিজাইনত আছে 2 নম্বৰৰ লগত 6 নম্বৰটো একে ডিজাইনত আছে আৰু 3 নম্বৰৰ লগত 7 নম্বৰটো একে ডিজাইনত আছে আৰু এই জিগাটা একে ডিজাইনত থকা তুমি পেয়াৰ অফ এংগল দেখি যাবা এংগুলৰ জোড দেখিছা ইয়াতৰ এটা নাম আছে দে আৰ কল কাৰেসপন্ডিং এংগল দে আৰ কল কাৰেসপন্ডিং এংগল মনত ৰাখিব ইয়াতো কি বুলি কয় কাৰেসপন্ডিং এংগল অথবা অসমত অনুৰূপ কোণ বুলি কোৱা হয় ক্লিয়াৰ ওকে ইয়াতে এটা লজিক আছে যদি এই যি দুটা তোমাক লাইন দিয়া আছে লাইন দুটা সাপোজ তোমাক এনেকৈ সমান্তৰাল বুলি যদি কৰবাত কোৱা থাকে সমান্তৰাল বুলি বা প্যাৰেলাল বুলি যদি কোৱা থাকে তেতিয়া এই যি দুটা কোণ তুমি দেখিছা যি দুটা দেখাত কেৱল একে আছিল যাৰ নাম কাৰেসপন্ডিং এংগল বা অনুৰূপ কোণ আছিল ইয়াতে কেৱল দেখাত একে আছিল যদি এই দুটা লাইন যদি সমান্তৰাল বুলি কোৱা থাকে যি দুটা কোণ দেখাত একে আছিল এই কোণ দুটাৰ মাপো একে হ'ব মানে এটো 60 হলে এটো 60 হ'ব এটো 70 হলে এটো 70 এটো 30 হলে এটো 30 এটো 25 হলে এটো 25 যদি সমান্তৰাল বুলি কোৱা থাকে আৰু যদি সমান্তৰাল বুলি কোৱা না থাকে তেতিয়া এটাই লজিক জাস্ট ইয়াত গেটা নাম কাৰেসপন্ডিং দেখাত একে ভ্যালু একে বা মাপ একে বা মেজারমেন্ট একে নহয় যদি প্যারালাল বুলি কোৱা না থাকে আন্ডারস্টুড নেক্সট আবা এই ভিতৰত তুমি চাবাচোন অকম ভিতৰত চাৰিটা কোণ দেখিছা এই চাৰিটা কোণৰ 3 আৰু 5 টো চোৱা তুমি ওকে আৰু 4 আৰু 6 টো চোৱা 3 নম্বৰ কোণটোৰ লগত তুমি 5 নম্বৰ কোণটো চোৱা আৰু 4 নম্বৰ কোণটোৰ লগত 6 নম্বৰ কোণটো এই কেটা যে তুমি কোণ দেখিছা এই কেটা এনেকা ক্ৰস টাইপৰ আছে নাই এই কোণ কেটাৰ এটা নাম আছে ইয়াক কয় অল্টাৰনেট ইন্টেৰিয়ৰ এংগল অল্টাৰনেট ইন্টেৰিয়ৰ এংগল অসমীয়াত একান্তৰ কোণ বুলি কোৱা হয় কাল লগত এতুৰ লগত এইটো এতুৰ লগত এইটো আৰু এইবাৰ কনসেপ্টটো যদি লাইন দুটা সমান্তৰাল বুলি যদি এই দুটা কোৱা থাকে এটু আৰু এটু নামে পাইছিলা তুমি অল্টাৰনেট কিন্তু ইয়াৰ দুটাৰ মাপটো একে হ'ব মানে এটু 60 আৰু এটু 60 হ'ব যদি সমান্তৰাল বুলি কোৱা থাকে এটু 40 হলে এটু 40 হ'ব যদি সমান্তৰাল বুলি কোৱা থাকে কোৱা নাথাকিলে কিন্তু নহব ক্লিয়াৰ ওকে তো এখনি ট্ৰান্সভাৰ্সালৰ বিষয়ে বুজি পাইছেনে চোৱা খুব ইম্পৰ্টেন্ট ইয়াত আৰু এটা বস্তু মই কৈ থৈ দিও
1 ৰ পিছফালে 3 আছে 2 ৰ পিছফালে 4 এই পিছফালে থকা এংগলবোৰক কি বুলি কয় জানে ভাৰ্টিক্যালি অপোজিট এংগল বুলি কয় ভাৰ্টিক্যালি অপোজিট এংগল যাক আমি বিপ্ৰতীপ কোণ বুলি কওঁ কি বুলি কওঁ বিপ্ৰতীপ কোণ কোনি কোনি বিপ্ৰতীপ কোণ 1 আৰু 3 2 আৰু 4 6 আৰু 8 5 আৰু 7 ইয়াৰ নাম হৈছে বিপ্ৰতীপ কোণ যাক আমি ভাৰ্টিক্যালি অপোজিট এংগলস বুলি কওঁ মনত থাকিব ক্লিয়াৰ ওকে তো এখন হৈছে ট্ৰান্সভাৰ্সালৰ কমপ্লিট ডিটেইলছটো আমি যদি ভালদৰে যাওঁ আমি ট্ৰায়াঙ্গুলাৰ ফালে যদি গুছি যাওঁ তেতে ট্ৰায়াঙ্গুলাৰ কেটামান মেইন বস্তু আমি জানিব লাগিব প্ৰথম কথা ট্ৰায়াঙ্গুলাৰ আমি টাইপ কেটা জানিব লাগিব ট্ৰায়াঙ্গুলাৰ টাইপ যদি আমি চাওঁ সাইডৰ ওপৰত ডিপেন্ড কৰিলে ইয়াৰ নাম কেটা বেলেগ বেলেগ আৰু যদি আমি এংগুলাৰ ওপৰত ডিপেন্ড কৰিব যাওঁ তেতে ইয়াৰ নাম কেটা বেলেগ বেলেগ হল সাইডৰ ওপৰত ডিপেন্ড কৰিলে ইয়াৰ প্ৰথমটো নাম আহিব ইয়াৰ প্ৰথমটো যদি আমি নাম কওঁ ইকুইলেটৰিয়েল ইকুইলেটৰিয়েল যাক আমি কি বুলি কওঁ সমবাহু বুলি কওঁ আৰু ইয়াৰ মিনিং হৈছে ইয়াৰ যোনটো ত্ৰিভুজ থাকিব তিনিটা বাহু সমান হ'ব হল ইয়াৰ দুই নম্বৰটো নাম হৈছে আইসোসেলেস ট্ৰায়াঙ্গল আইসোসেলেস মানে সমদ্বিবাহু সমদ্বিবাহু ত্ৰিভুজৰ কি হয় দুটা বাহু সমান হয় তাৰ পিছত ইয়াৰ আৰু এটা থাকিব হেতু হৈছে স্কেলেন যাক আমি বিষম বাহু বুলি কওঁ কি বুলি কম বিষম বাহু আৰু বিষম বাহু মানে হৈছে তিনিটা বাহু বেলেগ বেলেগ এই তিনিটা বাহু যদি বেলেগ বেলেগ হয় ইয়াৰ নাম হৈছে বিষম বাহু গতিকে বাহুৰ ওপৰত এতিয়া আমি চাব যদি যাও ইয়াৰ যদি কোণৰ ওপৰত চাব যাও এটা আছে ৰাইট এংগল ট্ৰায়াঙ্গল মানে ইয়াৰ এটা কোণ 90 ডিগ্ৰী যাক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ এটা কোণ 90 ডিগ্ৰী বাকি দুটা 90 ডিগ্ৰীকৈ সৰু নেক্সট থাকিব একুইট এংগল ট্ৰায়াঙ্গল যাক আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি কওঁ আৰু সূক্ষ্মকোণী ত্ৰিভুজৰ কি হয় প্ৰতিটো কোণ 90 কৈ সৰু 60 ওকে বা 60 50 40 এনেকুৱা যি হয় আৰু ওকে আৰু এটা আছে অবটিউজ এংগল ট্ৰায়াঙ্গল যাক আমি স্থূলকোণী ত্ৰিভুজ বুলি কওঁ ইয়াৰ কি হয় এটা কোণ 90 ডিগ্ৰীকৈ ডাঙৰ চাব এতিয়া 120 বাকি দুটা 90 ডিগ্ৰীকৈ সৰু তো ত্ৰিভুজৰ তত ছটা টাইপ বাহু হিচাপে ইয়াৰ তিন ভাগত ভগাব পাৰি ইকুইলেটৰিয়েল আইসোসেলেস বা স্কেলেন সমবাহু সমদ্বিবাহু আৰু বিষম বাহু কোণৰ ওপৰত নিৰ্ভৰ কৰি তিন ভাগত ভগাব পাৰি ৰাইট এংগল ট্ৰায়াঙ্গল সমকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ আৰু সূক্ষ্মকোণী ত্ৰিভুজ থাকিব মনত ক্লিয়াৰ ওকে ইয়াৰ টাইপ কেটা খুব ইম্পৰ্টেন্ট টাইপ কেটা জানিব লাগিব লগতে ইয়াৰ কেটামান ৰুলছ এণ্ড কি বুলি কয় থিওৰামছ আছে এক নম্বৰটো এনেকুৱা মই ডায়াগ্ৰাম আঁকি পেলাই কৈ দিছো এটা যদি ত্ৰিভুজ তোমাক দিয়া থাকে চাব ত্ৰিভুজটোৰ নাম এ বি সি ইয়াৰ তিনিটা কোণ আছে এটা এংগল এ এটা এংগল বি আৰু এটা এংগল সি তিনিটা কোণ যদি আমি যোগ কৰো তাৰ ভ্যালুটো হলে 180 ডিগ্ৰী হয় রুল নাম্বার 1 রুল নাম্বার 2 যদি এটা ত্রিভুজ দিয়া থাকে এ বি আৰু সি ইয়াৰ যদি এটা বাহু যদি মই বহাই দিও ইয়াত বাহিৰৰ এটা কোণ আহিছে দেখিছা এই বাহিৰৰ কোণটোৰ নাম এক্সটেৰিয়ৰ এংগল বা বহিৰ কোণ এই যদি বাহিৰৰ কোণ দেখিছা হা বাহিৰৰ যেটো কোণ দেখিছা সেই কোণটোৰ মাপ ইহত দুটাৰ যোগফলৰ সমান মানে এংগল এ প্লাস এংগল বি সব এটোৰ নাম মই কিবা ক্যাপিটাল এক্স দিছো দিস ইকুয়াল টু ক্যাপিটাল এক্স মানে এইটো আৰু এইটো অসৰটো নহয় এই দুটা প্লাস কৰি ইয়াৰ সমান মনত থাকিব 3 নম্বৰ যদি এটা এনেকুৱা ত্ৰিভুজ যেটো ত্ৰিভুজৰ দুটা বাহু সমান সব এটা ত্ৰিভুজ আছে এ বি সি এই ত্ৰিভুজটোৰ এ বি আৰু এ সি ডাল সাপোজ সমান যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান তাৰ নাম কি আছিল সমদ্বিবাহু ত্ৰিভুজ বা আইসোসেলেস ট্ৰায়াঙ্গল এটা ত্ৰিভুজৰ দুটা বাহু সমান থাকে তেনে সেই বাহু দুটা সম্মুখত যেটা কোণ দেখিছা এংগল বি আৰু এংগল সি এই দুটা নিজে নিজে সমান হৈ যাব এটা ত্ৰিভুজৰ দুটা বাহু সমান দেখিছা তাৰ সম্মুখত যেটা কোণ দেখিছা সেই কোণ দুটা নিজে নিজে সমান হৈ যাব এটো ইয়াৰ প্ৰপাৰ্টি হয় ঠিক আছে তিনটা প্ৰপাৰ্টি বুজি পাইছো ক্লিয়াৰ 4 নম্বৰ প্ৰপাৰ্টিটো কৈছো যদি এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ নাম সাপোজ এ বি সি আৰু এই যোনটো ডি আছে ডি টো ইয়াৰ একেবাৰে মাজত আছে ইয়াৰ যোনটো ই টো একেবাৰে মাজত আছে মধ্যবিন্দু বুলি কোৱা থাকিব লাগিব যদি ইয়াৰ দুটা মাজত থাকে ইয়াক জয়েন কৰি যদি মই এটা লাইন টানো সেই যোনডাল লাইন পালা ডি লাইনডাল সেই লাইনডালে যোনডাল লাইন ৰৈ গৈছে ইয়াৰ মধ্যবিন্দু লৈছা ইয়াৰ মধ্যবিন্দু তুমি লোৱা নাই জিডালৰ লোৱা নাই অৰ্থাৎ বিসি ডালৰ লোৱা নাই সেই ডাল আৰু এডাল কি হৈ যাব সমান্তৰাল ইয়াৰ যদি মধ্যবিন্দু আৰু ইয়াৰ মধ্যবিন্দু ডাল যদি লোৱা তেতিয়া ইহতক জয়েন কৰি যেটা লাইন পালা ডি সেই লাইনডাল যাৰ মধ্যবিন্দু লোৱা নাছিলা তাৰ সমান্তৰাল লগতে এই যোনডাল ডি ই আছে ডি ৰ যদি মাপটো তুমি জুখিব যোৱা সেই মাপটো কি হ'ব এডাল আধা হ'ব হাফ অফ কাৰ হ'ব বিসি আধা হ'ব ঠিক আছে নে সোৱা ক্লিয়াৰ ওকে
যদি এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ নাম সাপোজ এ বি সি এই ত্ৰিভুজটোৰ ইয়াৰ মধ্যবিন্দু আৰু ইয়াৰ মধ্যবিন্দু যদি মই লওঁ তেন্তে ইহঁতৰ ভিতৰত যদি মই এনেকুৱা এটা ত্ৰিভুজ যদি সজাই লওঁ সেই ত্ৰিভুজটো বাকি ওচৰত থকা ত্ৰিভুজ কেইটাৰ দৰে পুৰা সেম হ'ব সেম মানে সৰ্বসম কংগ্ৰুয়েন্স যি নাম কোৱা মানে ইয়াৰ কালি যদি 10 সেমি ইয়াৰ কালিও 10 সেমি স্কয়াৰ ইয়াৰ কালিও 10 সেমি স্কয়াৰ ইয়াৰ কালিও 10 সেমি স্কয়াৰ মানে গুটি কেটাৰ কালিখিনি কি হয় সমান হৈ যায় মনত থাকিব ঠিক আছে ওকে এখনি জিওমেট্ৰি মই বেসিক কলো আৰু আছে বেসিক আৰু ইয়াৰ কোয়াড্ৰিলেটাৰেল এটা পাৰ্ট আছে সাৰ্কুলাৰ এটা পাৰ্ট আছে গুটিখিনি বস্তু কম গটিকে এটো ক্লাস কেনেকৈ লাগিছে জনাবা ইয়াৰ নেক্সট পাৰ্টটো লাগে নে জনাবা মই অতি সোনকালে লৈ আহিম ওকে তো চাই দেখিব আপোনালোকে চাই ইগাল ঠিক আছে ধন্যবাদ